Hey guys, welcome back to my channel Digital Help LED। तो सबफ्रेंड प्रतिदिन নিচিনা মই আজি আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো सबफ्रेंड আজি ভিডিঅ'ৰ বিষয় হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰিজাল্ট দিছে 2024 চনৰ বিকম বিএসসি। তো ফাৰ্স্ট সেমিষ্টাৰ ৰিজাল্ট দিছে। তো সব কেনেকৈ আপোনালোকৰ ৰিজাল্টটো চেক কৰিব আৰু আপোনালোকৰ মাৰ্কছটো কেনেকৈ ডাউনলোড কৰিব মই দেখাই দি আছোঁ। তো সব দেখা পাইছে এক্সাম নেম ইউজি সেমিষ্টাৰ এক্সাম সেমিষ্টাৰ 1 সেমিষ্টাৰ কোর্স বিএ বিকম বিএসসি ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি এক্সাম টাইপ ৰিটেন এক্সাম ৰিজাল্ট ষ্টেটাছ ডিক্লাৰ ৰিজাল্ট টাইপ ৰিজাল্ট ডেট দিছে আপোনালোকৰ 12 জানুৱাৰী 2024 ৰিজাল্ট দিছে। তো সবখিনি আপোনালোকৰ ৰিজাল্টটো কেনেকৈ চেক কৰিব আৰু মাৰ্কছটো কেনেকৈ চেক কৰিব মই দেখাই দি আছোঁ। আপোনালোকে ফ্লেশ স্ক্ৰীন কৰিব কৰাৰ পিছত তো সবখিনি ইয়াতে দেখা পাইছে বিকম 1 সেমিষ্টাৰ পিডিএফ মাৰ্কশিট। তো বিকম তাৰপিছত দেখা পাইছে আপোনালোকে কি কৰিব ইয়াতে এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সবখিনি তো ফ্লেশ স্ক্ৰীন কৰিব দেখা পাইছে ডিব্ৰুগড় ইউনিভাৰ্চিটি দেখাইছে। তাৰ কি কৰিব ইয়াতে আপোনালোকে একাডেমিক কেয়াৰ সিলেক্ট কৰি ল'ব 23-24 সিলেক্ট কৰিব। তাৰপিছত কি কৰিব আপোনালোকৰ প্ৰগ্ৰাম আপোনালোকে সিলেক্ট কৰিব ইউজি না পিজি আপোনালোকৰ ইউজি সিলেক্ট কৰি ল'ব। কৰাৰ পিছত তো সব তো ফ্লেশ আকৌ স্ক্ৰল কৰিব কৰাৰ পিছত দেখা পাইছে সিজন আপোনালোকৰ সিজনটো কি আপোনালোকে দেখাইছে উইণ্টাৰ সিজন এইটো সিলেক্ট কৰিব। কৰাৰ পিছত তো ফ্লেশ কৰিব তাৰপিছত দেখা পাইছে এক্সাম টাইপ 1 সেমিষ্টাৰ বিকম 1 সেমিষ্টাৰ বিএসসি আপোনালোকৰ যেটো হয় সেইটো আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আকৌ কি কৰিব এপ্লাই ইয়াতে কি কৰিব আপোনালোকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে ইয়াতে বহাই দিব। বহাই দি আপুনি যেটো সাবমিট বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তো সব আপোনালোকৰ যে মাৰ্কশিট আছিল এই মাৰ্কশিটখন আপোনাৰ ডাউনলোড হৈ যাব। তো সব মাৰ্কশিটখন আপুনি প্ৰিণ্ট কৰিব পাৰিব নহ'লে আপোনালোকৰ মোবাইলত এইটো স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰিব। তো সব এনেকৈ আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি যি ৰিজাল্ট দিছে ৰিজাল্টটো আপোনালোকে চাব পাৰিব। তো সব ডাইৰেক্ট চেক কৰা লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি ৰাখিম। তাৰ পৰা আপুনি ডাইৰেক্ট ভিজিট কৰি আপোনালোকৰ যি ৰিজাল্ট আছিল সেই ৰিজাল্টখন চাব পাৰিব। তো সব আজি ভিডিঅ'টো এইখিনিতে আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। সো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।